অলপতে বাংলাদেশত একটা ভীষণ আন্দোলন হয়ে গেল। প্রায় লাখ লাখ স্টুডেন্ট তাতে আহত হয়ে গেল। কেবল সরকারি তথ্য মতে প্রায় 2 শতাধিক ল'ৰা ছোৱালী মৃত্যু হল। বহুতেই কয় যে বিদেশী ৰাষ্ট্ৰই তলে তলে কিবা উচতনি যোগাই আছে। এই কটা আন্দোলনটোত ভাৰতৰ কিবা ভূমিকা আছে নেকি? নমস্কাৰ বন্ধুসকল, অলপতে বাংলাদেশত একটা ভীষণ আন্দোলন হয়ে গেল। এই আন্দোলনটো ইমানেই ভীষণ আছিল যে প্রায় লাখ লাখ স্টুডেন্ট তাতে আহত হয়ে গেল। আর কেবল সরকারি তথ্য মতে প্রায় 2 শতাধিক ল'ৰা ছোৱালী মৃত্যু হল। তাতে চিন্তা কৰি চাওক এই কিমান ডাঙৰ এটা আন্দোলন হয়ে গেল। আর এই আন্দোলনটোৰ নাম হল কোটা আন্দোলন। সকলোৱে ইয়াক কোটা আন্দোলন বুলি কয়। পিছে এই কোটা আন্দোলনটো কি বস্তু? আমাৰ ভাৰতত যিদৰে SC ST OBC MOBC এনেকুৱা ধৰণৰ কাষ্টবোৰক লৈ কিছুমান ৰিজাৰ্ভেশ্যন কৰা আছে, চাকৰি বাকৰিৰ ক্ষেত্ৰত কিছুমান আসন মানে ৰিজাৰ্ভ কৰা থাকে, ঠিক তেনেকৈ বাংলাদেশতো এনেকুৱা ধৰণৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত কিছুমান আসন মানে বুক কৰা আছে। আৰু এই চিষ্টেমটোকে বাংলাদেশত কোটা বুলি কয়। পিছে এই কোটাৰ পৰিমাণটো কিমান আপুনি জানেনে? বাংলাদেশত সৰ্বমুঠ 56% কোটা আছে কেৱল রিজার্ভ করা, আর বাকি যে 44% আছে এইখিনি কেবল মেধা অর্থাৎ মেধাবী ছাত্র ছাত্রীর কারণে। এই যে 56% কোটা, এই তার ভিতৰত 30% হল কেবল এই স্বাধীনতা সংগ্রামীসকলৰ নাতিপুতিসকলৰ কাৰণে। তাতে চিন্তা কৰি চাওকচোন, স্বাধীনতাৰ সংগ্ৰামত মানে যুঁজিছিল আমাৰ আজু ককাসকলে, আৰু তাৰ লাভ লৈ আছো আমি অৰ্থাৎ নাতিপুতিসকলে। এই কথাটো কোনোবাই বিশ্বাস কৰিব পাৰেনে, মানি ল'ব পাৰেনে? এই কারণে বাংলাদেশত মানে একটা শান্তিপূর্ণ আন্দোলন আরম্ভ হয়েছিল। কিন্তু এই শান্তিপূর্ণ আন্দোলনটোত উগ্র হওয়ার কারণটো হল এই বাংলাদেশের যিজনী প্রধানমন্ত্রী শেখ হাসিনা, তার একটা মন্তব্য। মুক্তিযোদ্ধাদের নাতিপুতিরাও পাবে না, তাহলে কি রাজাকারের নাতিপুতিরা পাবে? সেটা আমার প্রশ্ন, দেশবাসীর কাছে প্রশ্ন, যে রাজাকারের নাতিপুতিরা সবকিছু পাবে, মুক্তিযোদ্ধারা পাবে না। শেখ হাসিনাই কলে যে স্বাধীনতা সংগ্ৰামীসকলৰ নাতিপুতিসকলক ৰিজাৰ্ভেশ্যন নিদি কি ৰাজাকাৰসকলক দিম নেকি? এতিয়া কথাটো হ'ল ৰাজাকাৰ কোন? আৰু এই ৰাজাকাৰ শব্দটো শুনিয়ে এই যি আন্দোলন চলি আছিল, কোটা আন্দোলন চলি আছিল, এই কোটা আন্দোলনৰ যিমান ছাত্ৰ ছাত্ৰী আছে সকলোৱে উগ্ৰ হৈ পৰে। পিছে এই ৰাজাকাৰ শব্দটো কি, ইয়াৰ মিনিংটো কি? ইয়াৰ বিষয়ে জানিব হলে আমি বাংলাদেশৰ কিছু ইতিহাস জানি লওঁ। আপোনালোকে ভালকৈ জানে যে বাংলাদেশ গঠন হোৱাৰ আগতে, অর্থাৎ বাংলাদেশখন স্বাধীন হওয়ার আগতে পাকিস্তানের একটা অংশ আছে। পাকিস্তানের দুটা অংশ হল, এটা হল পূব পাকিস্তান, যেটো নাকি বর্তমানের আমি বাংলাদেশ বুলি কওঁ, আৰু আনটো হল পশ্চিম পাকিস্তান, যেটো নাকি আজিৰ ডেটত আমি পাকিস্তান বুলি জানো। ভাষাৰ ক্ষেত্ৰতে হোক, আৰ্থিক ক্ষেত্ৰতে হোক, ৰাজনীতিৰ ক্ষেত্ৰতে হোক, আৰু বহুত ক্ষেত্ৰতে হোক, এই পূব পাকিস্তান আৰু পশ্চিম পাকিস্তানৰ মাজত বহুত পাৰ্থক্য আছে। পশ্চিম পাকিস্তানে সদায় মানে লিড লৈ আছিল, আৰু এই পূব পাকিস্তানক দমন কৰি ৰাখিছিল। এই পূব পাকিস্তানক এই পশ্চিম পাকিস্তানে অৰ্থাৎ এই আজিৰ পাকিস্তানে এতিয়া কি কৰিছিল, এই পূব পাকিস্তানক অৰ্থাৎ বাংলাদেশক মানে নিজ চকুৰে চাইছিল, সদায় হেলামি চকুৰে চাইছিল। ফলত এই পূব পাকিস্তানটো আমাৰ যি বাংলাদেশ, এইখন একেবাৰে মানে দমন হৈ আছিল, আৰ্থিকভাৱে একেবাৰে উন্নত হ'ব পৰা নাছিল, সদায় পিছ পৰি আছিল। আৰু আনফালে এই পশ্চিম পাকিস্তান, যিটো বৰ্তমানৰ যিটো আমাৰ পাকিস্তান, এই পাকিস্তানটো খুবেই মানে আগবাঢ়ি আছিল। ফলত একেখন দেশৰে এই দুটা অংশ, এই পূব পাকিস্তান আৰু পশ্চিম পাকিস্তান, আৰ্থিকভাৱে, ৰাজনৈতিকভাৱে আৰু বিভিন্ন দিশৰ ফালে সামাজিকভাৱে মানে বহুত কম বেছি, তুলনামূলকভাৱে বহুত মানে কম বেছি হৈ আছে। আমাৰ যিটো বৰ্তমানৰ বাংলাদেশ, তেতিয়াৰ সেই পূব পাকিস্তান খুবেই মানে পিছ পৰি আছে। আৰু এই পূব পাকিস্তান আৰু পশ্চিম পাকিস্তানৰ মাজত হোৱা এনেকুৱা ধৰণৰ বিবাদ, বহু ধৰণৰ বিবাদ, তাৰপিছত এই আৰ্থিকভাৱে, সামাজিকভাৱে এনেকৈ দমন কৰি ৰখাৰ কাৰণে এই পূব পাকিস্তান আৰু পশ্চিম পাকিস্তানৰ মাজত মানে বিদ্ৰোহৰ সৃষ্টি হৈ গ'ল। অৰ্থাৎ আমাৰ এই বাংলাদেশে তেতিয়া কি কৰিলে, পশ্চিম পাকিস্তানৰ বিৰুদ্ধে মানে বিদ্ৰোহ আৰম্ভ কৰিলে, আন্দোলন আৰম্ভ কৰিলে। সিহঁতে কি কৰিলে, এই পশ্চিম পাকিস্তানৰ পৰা বিচ্ছিন্ন হোৱাৰ কাৰণে এটা স্বাধীনতা সংগ্ৰামৰ আৰম্ভ কৰি দিলে। আৰু এই সংগ্ৰামৰ নেতৃত্ব লৈছিল শেখ মুজিবুৰ ৰহমান। আৰু এই শেখ মুজিবুৰ ৰহমানৰে পুত্ৰী হল আজিৰ প্ৰধানমন্ত্ৰী, অৰ্থাৎ বাংলাদেশৰ বৰ্তমান প্ৰধানমন্ত্ৰী শেখ হাসিনা। এই পূব পাকিস্তান আৰু পশ্চিম পাকিস্তানৰ মাজত হোৱা এই বিদ্ৰোহ বা এই স্বাধীনতা সংগ্ৰামত ইমানে মানে মানুহ মৰিল, আৰু ইমানে মানে হুলস্থলীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছিল যে
আমাৰ ভাৰতেও এই পূব পাকিস্তানৰ অৰ্থাৎ বাংলাদেশৰ প্ৰায় 1 কোটি শৰণাৰ্থীক শৰণ দিবলৈ বাধ্য হৈছিল। যি কি নহওক, এই পূব পাকিস্তান আৰু পশ্চিম পাকিস্তানৰ মাজত স্বাধীনতা সংগ্ৰামৰ আৰম্ভ হ'ল। আৰম্ভৰ পিছত কি হ'ল, যুদ্ধ হ'ল। সেই যুদ্ধত ভাৰতে পূব পাকিস্তানৰ হৈ পশ্চিম পাকিস্তানৰ সৈতে যুদ্ধও কৰিলে আৰু সেই যুদ্ধত পশ্চিম পাকিস্তানক ভাৰতে হৰুৱাই এই পূব পাকিস্তানক বিজয় কৰি দিলে আৰু শেষত এই পূব পাকিস্তান যিটো আমাৰ বাংলাদেশ, এই বাংলাদেশত স্বাধীন ৰাষ্ট্ৰ বুলি ঘোষণা কৰি সিহঁতক স্বাধীন ৰাষ্ট্ৰৰ এটা মৰ্যাদা দিলে আৰু সেই সময়ৰ পৰা আজিলৈকে আমাৰ এই পূব পাকিস্তানটো বাংলাদেশ বুলিয়ে আমি সকলোৱে জানো। এইখিনিতে এটা কথা কওঁ যে এই বাংলাদেশৰ যিটো স্বাধীনতা সংগ্ৰাম আৰম্ভ হৈছিল, সেই সময়ত কি কৈছিল, আমাৰ এই বাংলাদেশৰে কিছুমান লোক এনেকুৱাও আছিল যিসকলে নেকি আমাৰ এই পশ্চিম পাকিস্তানক ছাপোৰ্ট কৰিছিল। অৰ্থাৎ এই পূব পাকিস্তানৰ যিসকল স্বাধীনতা সংগ্ৰামী আছিল সিহঁতৰ বিৰুদ্ধে সিহঁতে কাম কৰিছিল। আৰু আজিৰ ডেটত সেই লোকসকলে যিসকলে নেকি পশ্চিম পাকিস্তানক ছাপোৰ্ট কৰিছিল সেই লোকসকলক ৰাজাকাৰ বুলি কয়। আৰু এই ৰাজাকাৰ নামৰ এই শব্দটো, এই ৰাজাকাৰ বোলা শব্দটোৱে হাছিনাৰ অৰ্থাৎ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মুখত যেতিয়া এই ৰাজাকাৰ বোলা শব্দটো ওলাই পৰিল আৰু সাধাৰণ ছাত্ৰ ছাত্ৰীসকলক যেতিয়া ৰাজাকাৰ বুলি ক'লে, তেতিয়া ছাত্ৰ ছাত্ৰীসকল জাঙুৰ খাই উঠিলে আৰু তেওঁলোকে একদম উগ্ৰ হৈ পৰি এই আন্দোলনটো আৰম্ভ কৰি দিলে আৰু সেই আন্দোলনটোকে তেওঁলোকে কটা আন্দোলন বুলি কয়। আমি সকলোৱে ইয়াকে কটা আন্দোলন বুলিয়ে কওঁ। এতিয়া কথাটো হ'ল যে এই বাংলাদেশৰ যিটো কটা আন্দোলন হৈ গ'ল, এই কটা আন্দোলনটোত ভাৰতৰ কিবা ভূমিকা আছে নেকি? বহুতেই কয় যে এই বাংলাদেশৰ যিটো কটা আন্দোলন হৈ গ'ল, এই কটা আন্দোলনটোত বিদেশী ৰাষ্ট্ৰই তলে তলে কিবা উচতনি যোগাই আছে। পিছে ভাৰতেও কিবা উচতনি যোগাইছে নেকি? কিন্তু এটা কথা মই কওঁ যে এই বাংলাদেশৰ যিটো কটা আন্দোলন হৈ গ'ল, এই কটা আন্দোলনটোত ভাৰতৰ কোনো ধৰণৰ হাত নাই। কিন্তু এটা কথা সঁচা যে 1971 চনতে যদি ভাৰতবৰ্ষই এই বাংলাদেশক সহযোগ কৰি এই পাকিস্তানক যদি নহৰুৱালেহেঁতেন বা ভাৰতে যদি বাংলাদেশক সহযোগ নকৰিলেহেঁতেন, তেন্তে আজিৰ এই পৰিস্থিতিটো নিশ্চয় নহ'লেহেঁতেন। ঘটনাটো নিশ্চয় বেলেগ হ'লেহেঁতেন। আজিও হয়তো বাংলাদেশ পাকিস্তানৰ এটা অংশ হৈ থাকিলেহেঁতেন আৰু এনেকুৱা ধৰণৰ আন্দোলন যদিও হ'ল হয়, এই কটা আন্দোলন নিশ্চয় নহ'লেহেঁতেন। গতিকে মই এটা কথাই কওঁ যে এই যিটো বাংলাদেশৰ কটা আন্দোলন হৈ গ'ল, এই কটা আন্দোলনটোত ভাৰতৰ কোনো হাত নাই। আমি সকলোৱে জানো যে ভাৰতে সদায় ওচৰ চুবুৰীয়া যিমান দেশ আছে সকলোৰে সৈতে মিত্ৰতাভাৱেৰে সদায় সহযোগ কৰি আহিছে আৰু আগলৈও এনেকৈয়ে সহযোগ কৰিয়ে যাব। ফাইনেলি মই এটা কথাই কওঁ যে আমাৰ ভাৰততেই হওক বা বাংলাদেশতেই হওক বা অন্য কোনো দেশতে হওক, এনেকুৱা ধৰণৰ কটা ছিষ্টেম বা ৰিজাৰ্ভেশ্যন ছিষ্টেম, এনেকুৱা ধৰণৰ ৰিজাৰ্ভেশ্যন ছিষ্টেমটোৱে থাকিব নালাগে। এই কটা ছিষ্টেমটোৱে থাকিব নালাগে। এনেকুৱা ধৰণৰ কটা ছিষ্টেমে আমাৰ মেধা শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, যিসকল ল'ৰা ছোৱালী আছে, ইহঁতৰ যি উন্নতিৰ যিটো গতি, সেইটো গতিক একেবাৰে হ্ৰাস কৰি দিয়ে। কমচে কম মইতো এনেকুৱাই ভাবোঁ। এতিয়া আপুনি কি ভাবে মোক কমেণ্টত নিশ্চয় জনাব। আৰু আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ।